নমস্কাৰ সকলোকে স্বাগতম জনাই আজি আমি কথা পাতিবলৈ ওলাইছো যি বৰ্তমান সময়ত এডিআৰিত যিসকলে গ্ৰেড 4ৰ চাকৰি পাইছে তেওঁলোকৰ মানে প্ৰথম ষ্টাৰ্টিং চেলাৰীটোনো কিমানকৈ হ'ব বহুতে মোক সুধি আছিলে সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো তো বলক এতিয়া আপোনালোকে জানে ডিএটো বৃদ্ধি পাইছে ডিএ বৰ্তমান সময়ত কিমান হৈছে 58% সেইকাৰণে বহুতো কুৱেশ্যন হৈছে যে আমি সোমাই প্ৰথম কিমান চেলাৰী পাম আদি বিভিন্ন ধৰণৰ কুৱেশ্যনে কেয়াৰ কৰি থকা বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো তো বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু তো আমি যদি চাওঁ তেন্তে আমাৰ যোনটো পে স্কেল মানে পে স্কেলটো কিমান হৈছে গেট 4ৰ পে স্কেল হৈছে 12,000 পৰা 52,000 মানে 12,000 পৰা 52,000 লৈকে আৰু আমি জানো যে গেট 4ত আপোনালোকৰ গেটৱে কেইটা পায় গেটৱে পুৰা তিনিটা গেটৱে আছে এটা হৈছে 3,900 টকা এটা আৰু ছেকেণ্ডটো হৈছে 4,200 টকা আৰু তৃতীয়টো হৈছে পায় 4,400 rupees মানে এই তিনিটা গেটৱে পায় কিন্তু আমি দেখিছো যে ইয়াত আটাইতকৈ বেছি পোষ্ট আছে যিটো কোনটোত আছে 3,900 গেটৱে যিটো আছে সেইটোত আটাইতকৈ বেছি পোষ্ট আছে হা সেইকাৰণে আমি কি কৰিম যিটো 3,900 পোষ্ট আছে সেই গেটৱেটো ধৰিয়ে আমি চেলাৰীটো কাউণ্ট কৰিম হা তো বলক আমি চেলাৰীটো কাউণ্ট কৰোঁ তো আমি যদি চাওঁ আপোনালোকে ফাৰ্ষ্ট পে স্কেল আৰু যোনটো পে আৰু গেটৱেটো যেতিয়া প্লাছ কৰিব তেতিয়া আপোনালোকৰ কি হ'ব বেচিক পেটো ওলাব হা বেচিক পেটো ওলাব আমি যদি দুইটা যোগ কৰি দিওঁ কিমান হ'ব 12 প্লাছ 15,900 আমাৰ যোনটো কি বুলি কয় বেচিক পে কিমান হ'ল আমাৰ গেট 4ৰ চাকৰি বেচিক পেটো যদি 3,900 হয় মানে গেট পেটো 3,900 হলে বেচিক পেটো কিমান হয় 15,900 টকা আৰু বেচিক পেটো হয় কেনেকে যিটো পে স্কেল আৰু যোনটো আমাৰ গেট পে এই দুইটা লগ হৈ পেলাই আমাৰ পে স্কেলটো ওলায় তো এতিয়া বৰ্তমান সময়ত আপোনালোকে জানে যে ডিএটো কিমান হৈছে বৰ্তমান সময়ত ডিএ হৈছে 58% হয় নাই 58% ডিএ হয় এতিয়া আমি ডিএ যোনটো এই 58% ডিএ হয় এই 58% টো কাৰ হ'ব জানেনে যিটো বেচিক পে আছে এই বেচিক পেৰ 58% টো কি হ'ব ডিএ হ'ব আমি এতিয়া কি কৰিম বেচিক পেৰ যিটো 58% টো উলিয়াম 58% টো যদি উলিয়াও কিমান হ'ব বাৰু 58% টো যদি উলিয়াও তেতিয়া আমাৰ ওলাব কিমান 9,222 টকা 9,222 টকাটো আমি কি পাম ডিএ পাম হা 9,222 টকা ডিএ পাম আৰু বৰ্তমান সময়ত আমি যদি চাওঁ যোনটো হাউচ ৰেন্ট এলাউৱেন্স হয় মানে HRA এইটো কিমান আছে 7% 8% আৰু 10% তো 7% 8% আৰু 10% তিনিটা আছে এইটো আপোনালোকে যদি টাউন এৰিয়াত পায় তেন্তে আপোনালোকৰ হ'ব 10% আৰু যদি আপোনালোকে ৰুৰেল এৰিয়াত পায় বা ডিষ্ট্ৰিক্ট টাউনত পালে তেন্তে 8% হ'ব আৰু ৰুৰেল এৰিয়াত পালে 7% হ'ব আমি এতিয়া কি ধৰিছো 7% ধৰিম HR আপোনাৰ যোনটো HR ওলাব এই HR টো কেলকুলেট ক'ৰ পৰা কৰিব লাগিব গম পাইনে যিটো আপোনাৰ বেচিক পে আছে বেচিক পেৰ পৰা কেলকুলেট কৰিব লাগিব আমি যিহেতু 7% ধৰিছো তো 15,900 টকা যিটো আপোনাৰ 7% হয় সেইটো কিমান হ'ব 1100 কিমান 1113 টকা 1100 কিমান 13 টকা হ'ব আৰু ইয়াৰ পিছত হ'ব মেডিকেল এলাউৱেন্সটো কিমান দিয়ে বৰ্তমান সময়ত মেডিকেল এলাউৱেন্স দিয়ে 600 rupees যদি আমাৰ কি বুলি কয় এইটো 8 পে কমিশ্যন আহিলে ইয়াৰ বহা এটা চান্স আছে তো এতিয়া আমি কি কৰিব লাগিব আমি যিকেইটা পালো ধৰি লওক আমি ফাৰ্ষ্ট কি পালো গেট পে পালো মানে গেট পে আৰু পে স্কেল যোগ কৰি আমি কিমান পালো 15,900 পালো তাৰপিছত পালো 9,222 টকা পালো আৰু 1,113 টকা পালো আৰু 600 টকা পালো আমি এতিয়া গোটেইকেইটা কি কৰিব লাগিব প্লাছ কৰিব লাগিব ফাৰ্ষ্ট 15,900 প্লাছ 9,222 টকা 9,222 টকা তাৰপৰা আহিব আপোনাৰ যোনটো হাউচ ৰেন্ট এলাউৱেন্স পাব হাউচ ৰেন্ট এলাউৱেন্সটো কিমান আছিলে 1,113 টকা আছিলে 1,113 টকা যোগ কৰিব লাগিব তাৰপিছত আপুনি যোগ কৰিব লাগিব কিমান পায়
600 rupees 600 rupees টো যেতিয়া যোগ কৰি দিব তেন্তে আপোনালোক তেতিয়া টোটেল যোনটো চেলাৰী টোটেল চেলাৰীটো কিমান হ'ব মানে গ্ৰছ চেলাৰীটো হ'ব 26,835 এইটো একেবাৰে নিম্ন যোনটো গ্ৰেড পে অৰ্থাৎ 3,900 গ্ৰেড পেটো ধৰি পেলাই উলিওৱা হৈ আছে হা তো আপোনালোকৰ গ্ৰছ পে হ'ব কিমান মানে গ্ৰছ চেলাৰী হ'ব 26,835 টকা এপ্ৰক্সিমেট কিমান এপ্ৰক্সিমেট 27,000 টকা হ'ব আপোনালোকৰ গ্ৰছ তো এতিয়া আপোনাক কি কৰিব লাগিব NPS ত ডিডাকশ্যন হ'ব কিছুমান আপোনালোকে জানে ইয়াৰে কিছুমান ডিডাকশ্যন হয় যেনে ফাৰ্ষ্ট হ'ব NPS ডিডাকশ্যন প্ৰফেশ্যনেল টেক্স ডিডাকশ্যন GIS ডিডাকশ্যন আৰু MMLSA ডিডাকশ্যন এনেকৈ কিছুমান ডিডাকশ্যন হয় তো NPS হয় 10% ডিডাকশ্যন 10% ক'ত ডিডাকশ্যন হ'ব যোনটো আপোনাৰ বেচিক পে থাকিব এই বেচিক পে 10% ডিডাকশ্যন হ'ব মানে কিমান 1,590 টকা ডিডাকশ্যন হ'ব NPS ত তাৰপিছত এইটো NPS ত ডিডাকশ্যন হোৱাৰ পিছত আপোনাৰ প্ৰফেশ্যনেল টেক্স এইকেইটা বেছি নহয় আপোনাৰ মই যুগটো পাহৰি গৈছো ধৰক প্ৰফেশ্যনেল টেক্সত 200 যায় প্ৰফেশ্যনেল টেক্সত যাব আপোনাৰ 200 কটা যাব তাৰপিছত GIS তো 208 টকা মান কটা যায় আৰু ইয়াত 100 টকা মান কটা যায় এতিয়া টোটেল ডিডাকশ্যনটো আপুনি উলিয়াব লাগিব ফাৰ্ষ্ট 1,590 প্লাছ 200 যোগ কৰিব লাগিব 200 যোগ কৰিব তাৰপিছত 208 টকা আৰু তাৰপিছত 100 আপোনাৰ টোটেল 2,000 আপোনাৰ ডিডাকশ্যনটো কিমান হয় 2,098 মানে 2,098 rupees ডিডাকশ্যন হ'ব এতিয়া যদি আপুনি নেট চেলাৰীটো চাবলৈ যায় নেট চেলাৰীটো উলিয়াবলৈ আপুনি কি কৰিব লাগিব যিটো আপোনাৰ 26,835 rupees আছে তাৰ পৰা আপুনি 2,098 rupees টো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব আপুনি যদি এইটো মাইনাছ কৰে তেন্তে আপুনি এইটো মাইনাছ কৰিলে পাব যে থাকিব 7 2 12 পৰা 9 গলে থাকিব 3 12 পৰা 9 গলে থাকিব 3 তাৰপৰা 8 8 পৰা 7 থাকিব 8 আছিলে 7 তাৰপিছত 2 আপোনাৰ মানে এপ্ৰক্সিমেট আপুনি কিমান চেলাৰী পাব প্ৰায় 24,700 24,700 চেলাৰী পাব তো আপোনালোকৰ একেবাৰে যদি 3,900ত হয় তেন্তে 24,700 চেলাৰী পাব আৰু যদি ধৰি লওক আপোনালোকৰ 4,200 গেট পেটো হয় তেন্তে আপোনালোকে এপ্ৰক্সিমেট 25,000 ওচৰা-ওচৰি মানে অলপ বেছি পাব 25,000 প্লাছ আৰু যদি আপোনাৰ ধৰি লওক এইটো কোনটো আছিলে এইটো 4,400 হলে আপুনি 25,000 প্লাছ 25,500 প্লাছ চেলাৰী পাব তো আজিলে ভিডিঅ'টো ইমানেই আছিল আপোনালোকে জানিব পাৰিলে যে আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী কিমান হ'ব যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ